সময় হ'ল দুপৰীয়াৰ সাজৰ আৰু আজিৰ দুপৰীয়াৰ সাজত কি আছিল তাকেই দেখুৱাওঁ আহক। আৰু এয়া মই ভাত লৈ ল'লোঁ আৰু আজি বহুত বেছি একো কৰা নাই, একেবাৰে চিম্পলকৈ বনাইছোঁ। আৰু এয়া মই মটৰৰ চব্জি বনাইছিলোঁ, ৰাতিপুৱাই বনাইছিলোঁ ঘুগুনি এখন ৰুটিৰ লগত খাবৰ কাৰণে আৰু ৰৈ গ'ল সেইখিনি, তো সেইকাৰণে সেইখিনিও লৈ ল'লোঁ। লগতে এয়া মই কোফতা বনাইছিলোঁ, পানীলাওৰ কোফতা, আৰু তাৰ ৰেচিপিটো মই আপোনালোকলৈ আগবঢ়াম। আৰু এতিয়া মই দুপৰীয়াৰ থালিখনত কি আছিলে তাকেই দেখুৱালোঁ। আৰু লগতে লৈছোঁ মই তিয়হৰ চালাড, আৰু এইদৰে তিয়হৰ চালাড গৰমত খাব লাগে ৰেগুলাৰ, যিমান পাৰি কেঁচা শাক পাচলি ফল মূল এইবোৰ খাব লাগে গৰমত। লগতে আছিলে এয়া পিঁয়াজ আৰু এটা জলকীয়া। আৰু আজিৰ দুপৰীয়াৰ সাজত আমাৰ এনেকৈয়ে আছিল। আৰু মোৰ দুপৰীয়াৰ থালিখন কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত ধন্যবাদ জনালোঁ। আৰু এইদৰেই সদায় মৰম দি যাব বুলি আশা কৰিলোঁ।